Hello everyone, welcome back to my YouTube channel. Namaskar সকলোকে মই ৰিম্পি কলিতা আপোনালোক সকলোকে মোৰ চেনেলৰ আনিটি নতুন ভিডিঅ'লে আজি আন্তৰিক স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু মইও আছো। সো গাইজ আপোনালোক সকলোকে মোৰ আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা মাঘ বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আপোনালোক সকলোৱে ভালে থাকক আৰু লগতে মুখ আশীৰ্বাদ কৰিব, আমিও যেন সদায় ভালে থাকো। আৰু গাইজ আজি মাঘ বিহু বুলি মই ৰাতিপুৱাই শ্যাম্পু কৰিলো আজি আৰু শ্যাম্পু কৰি গা মূৰ ধুই ৰব না আৰু আজি মাঘ বিহু বুলিয়ে মই ৰাতিপুৱাই মূৰ গা ধুই উঠি আজি পিন্ধি ললো মেখেলা চাদৰ, যেহেতু আমাৰ অসমীয়াৰ পৰম্পৰা হয় মেখেলা চাদৰ ট্ৰেডিশনেল, সেইবাবে। আৰু এইফালে এওঁ মানে এতিয়াও গা ধোৱা নাই, ইমান পৰ হ'ল 11টা বাজিলে এতিয়ালৈকে গা নাই ধোৱা। ইফাল কিবা কিবি কাম কৰি আছে আৰু এইফালে মাজে মোৰ ইয়াতে আহি যায়। তাৰপিছত এতিয়া গা ধুব, গা ধোৱাৰ পিছতে আমি মা আৰু দেউতাক প্ৰথমতে আমি মা আৰু দেউতাক সেৱা কৰিম। সৰি গাইজ, বহুত ডিষ্টাৰ্ব দি আছে এওঁ। তো আমি এতিয়া পোনপ্ৰথমতে মা আৰু দেউতাক সেৱা ল'ম আৰু তাৰপিছত আমি অলপ ওলাই যাম। নিয়মমতে আজি আমি বিহু বুলি মন্দিৰলৈ যাব লাগে, কিন্তু উপায় নাই, আমি যাব আজি নোৱাৰোঁ কাৰণ আমাৰ এটা অসুখ লাগিছে ঘৰত। আপোনালোকে নাজানে কাৰণ মই একো শ্বেয়াৰ কৰা নাই। আমাৰ মাজু বৌৰ মানে এওঁৰ মাজু দাদাৰ এজনী ছোৱালী হৈছে, কিউট লিটিল বেবী এজনী হৈছে, গাৰ্ল হয় আৰু তাইৰ মানে আজি বেছিদিন হোৱা নাই, সেইবাবে আমি এতিয়া বৰ্তমান মানে অসুখত আছোঁ। এমাহ হ'ব আৰু বেছিদিন নাই হ'বলৈ। তো সেইবাবে আমি আজি মন্দিৰ নাযাওঁ, কিন্তু আমাৰ 11 দিনীয়া চোৱাটো গৈছে, সেইবাবে আমি ভাবিছোঁ এতিয়া আমি ইয়াতে সেৱাভাগ লৈ মানে ঘৰৰে ডাঙৰৰ সেৱাভাগ লৈ আমি দুয়ো অলপ ওলাই দিম। মানে আমি প্ৰথমতে যাম আমাৰ মাহঁতৰ ঘৰলৈ, মা পাপাহঁতক সেৱা ল'বলৈ যাম। তাৰে পিছত তাৰে পৰা যাম মামাহঁতৰ ঘৰলৈ, কাৰণ তাতে আছে আমাৰ আইতা। তো আইতাকো সেৱা লৈ আহিম। আইতাক চোৱাও নাই বহুত দিন, আইতাক চাইও আহিম, লগতে আইতাৰো সেৱা লৈ আহিম। আৰু এইফালে মামীহঁতো আছে, সিহঁতকো লগ কৰি আহিম। আৰু মাইনা বাবু চব এইফালে এওঁ আহিছে এইবাৰ চশমা পিন্ধি কিনে, মানে কিবা কিবি কৰিব। তো চৰি গাইজ, একদম বেয়া নাপাব, এওঁ মানে বহুত কিবা কিবি কৰি আছে আজি। মানে মোক ভিডিঅ'টো বনাব দিয়া নাই ভালদৰে, কিবা নহয় কিবা কৰি গৈ আছে আজি। আজিৰ দিনটোত আমি কি কৰোঁ, ক'ত যাওঁ, তাৰ বাবে আপোনালোকে ভিডিঅ'টো গোটেই শেষ কৰি চাব, শেষলৈকে চাব, স্কিপ নকৰি। আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব, তেন্তে চাই থাকক। আৰু আজি আমি নিয়মতে মেজিও পোৱাব লাগিছিলে, কিন্তু আমি মেজিও জ্বলোৱা নহ'ল কাৰণ ঘৰত যিহেতু অসুখ, সেইবাবে আমাৰ মানে মেজিৰ মানে যোগাৰটো নকৰিলে, একো মানে মেজি নবনালে ঘৰত, সেইবাবে। আৰু ময়ো আমাৰ ঘৰতো যাব নাপালোঁ ৰাতিপুৱা, কাৰণ ইয়াতে কিবা নিয়ম থাকে, যিহেতু মোৰ বিয়াৰ পিছত প্ৰথমটো বিহু এইটো, মানে মাঘ বিহুটো প্ৰথম হয় আজি, সেইবাবে মই ঘৰতো ৰাতিপুৱা যাব পৰা নাই, কাৰণ ইয়াতে বহুত কিবা কিবি নিয়ম আছে। ৰাতিপুৱাৰ পৰা কিবা কিবি নিয়ম আছিলে, এতিয়া আৰু বহুত কিবা কিবি নিয়ম আছে। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। তো দেখাই থাকিম আপোনালোক গোটেই ভিডিঅ'টো চাই থাকিব। আৰু আমাৰ ঘৰৰ ডাঙৰ হিচাপে প্ৰথমতে দেউতাৰ সেৱা ল'লে মায়ে। এয়া পুৱাই লগাই ল'লোঁ বিহু, আমাৰ অসমীয়াৰ মেইন হয় বিহু, মনে প্ৰাণে অকল আমাৰ বিহুৱে। এইফালে মোৰ মানুহজনক চাওকচোন, মই বোলো চাব আহিলোঁ কি কৰি আছে, ইমান পৰ নামি অহা নাই, দেউতা মাক সেৱা লওঁ, চাওঁ যে এয়া গ্লাছ চাইছে, নাজানো কি কৰি আছে, এয়া নাচি আছে, দেখিছেনে, গ্লাছৰ পিনে চাইছে। এওঁ মোক দেখাই নাই, কিন্তু মই যে এইফালৰ পৰা ভিডিঅ' কৰি আছোঁ, এয়া এতিয়াহে দেখিলে মোক। আৰু কিবাকে নামি আহিল এওঁ, এয়া। আৰু তাৰ পিছতে আমি দুয়ো মানে সেৱাভাগ লওঁ এতিয়া দেউতাৰ। এয়া মই এখন গামোচাৰে দেউতাক প্ৰথমতে সন্মান জনালোঁ, যিহেতু আমাৰ ঘৰৰ মুৰব্বী হয় দেউতা। নমো নাৰায়ণ হৰি প্ৰসন্ন গ্ৰহণ কৰিব বছৰৰ প্ৰথম দিন আজি পিতৃ বুলি পেলাই ইয়াতে সেৱাভাগী জনাইছে। এই সেৱাভাগীৰ ফলৱতী প্ৰভুবন্ত সন্তুষ্ট হৈ গোটেই বছৰ ধৰি পেলাই বেমাৰ ব্যাধি সকলো দূৰ কৰি সুকৰ্মত আগবঢ়াই নি কোনো কৰ্মত বাধাবিঘিনি নোহোৱা কৰি পেলাই প্ৰভুবন্ত সন্তুষ্ট হৈ যাতে নিৰাপদে ৰক্ষা কৰি গোটেইকেইটা প্ৰাণী সুকলমে ৰাখে, তোমাৰ ওচৰত এইখিনি প্ৰাৰ্থনা। পিতৃ বুলি সেৱাভাগী জনাইছে, পিতৃৰ যি মুখৰ বাইক কৈছোঁ, সেই যাতে বজ্ৰপাতৰ নিচিনা সুমনোময় কৰি ৰাখে পৃথিৱীত ভগৱন্তই সকলোৰে পৰা আশীৰ্বাদ বাক্য কৃষ্ণ কৃষ্ণ। আপোনালোকে ভগৱানে ভালে ৰাখে, সুস্বাস্থ্য ৰাখে,
আৰু আমাৰ দেউতা আজি ইমোশনাল হৈ গ'ল বহুত বেছি এয়া দেখিছেনে চকুৰ পৰা পানী ওলাই গ'ল দেউতাৰ মানে দেউতাৰ মাক আৰু দেউতাকলে মনত পৰিছে বিশেষকৈ ভাইকহঁতলে বেছি মনত পৰিছে যিহেতু বিহুৰ বতৰ আৰু এয়া মা আহি গ'ল এতিয়াহে আহিলে মায়ে কিবা কাম কৰি আছিলে আৰু এয়া আমি এতিয়া মাৰ সেৱা লওঁ ভকতৰ সং সদানু গুচুক মুখেতো আগুণ নাম ৰাম মুখেতো আগুণ নাম যি মনৰ বাঞ্ছা লৈ সেৱাভাগী পিতৃ মাতৃক জনাইছা সেইভাৱে ভগৱন্তই যাতে আশীষ দি দূৰৰ বেমাৰ ব্যাধি দূৰ কৰি বছৰ বছৰ ধৰি পেলাই প্ৰভুভন্তই এই সংসাৰিতা জীৱনটো যাতে ফলৱতী কৰি সুখময় কৰে তোমাৰ ওচৰত এইখিনি প্ৰাৰ্থনা ইমান ধুনীয়াকৈ মা দেউতাৰ পৰা আশীৰ্বাদ পাই আমি সুখী বছৰটোতে ভালে থাকে ভগৱানে যে ভালেই ৰাখে স্বাস্থ্যৱান কৰে সদায় যে সুখী থাকে সদায় যে ভালে থাকে একো যে বেমাৰ নহয় সদায় মোৰ মানুহজনে ইমান ধুনীয়াকৈ আশীৰ্বাদ দিয়ে এনেকেই সৰুৱে ডাঙৰক সেৱা লোৱা পৰ্বটো চলি থাকিলে আমাৰ ঘৰত গোসাঁইগুৰিত চাকিখোৰ এতিয়াও জ্বলি আছে ৰাতিপুৱাতেই দিয়া মায়ে আৰু এয়া আমাৰ ৰাতিপুৱাৰ জলপান মায়ে দি আছে দেউতা মা মই আমি তিনিও খাম আৰু বিহুৰ দিনা আজি ঠাণ্ডা কেনেকুৱা গাইজ আপোনালোকৰ পিনে আমাৰ এইফালে বহুত ঠাণ্ডা মই ছুৱেটাৰ পিন্ধিছোঁ দেখিছেনে এইফালে গলত এখন গামছা লৈছোঁ আৰু গাইজ দাদাহঁতকো সেৱা কৰিছোঁ কিন্তু তাৰে ক্লিপটো লোৱা নহ'ল আৰু এই চাওক আমাৰ পোৱালীক ই আহি গৈছে এতিয়া ৰ'দত মানে ৰ'দ পোৱাবলৈ মানে ময়ো এইফালে আহিলোঁ মোৰ জলপানৰ বাতিটো লৈ ৰাতিপুৱাই পুৱাই মানে ৰাতিপুৱা হৈ থকা নাই বাৰু এতিয়া দেৰিয়ে হ'ল সেৱা ভাগ ল'লোঁ ঘৰত চবৰে আৰু তাৰপিছত এয়া মোৰ জলপানৰ বাতিটো আনিলোঁ আৰু লগতে ইও আহিলে ই ভাবিলে ই তাৰ কাৰণে মই বিস্কুট লৈ আহিছোঁ বুলি সেইকাৰণে ই আহিলে আৰু এতিয়া ই আৰু মই একেলগে আমি ৰ'দ পাওঁ ন পোৱালি আমি একেলগে ৰ'দ পাম ন পোৱালি হাই 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 দি দে সো গাইজ এয়া এতিয়া মই খাম জলপান ৰাতিপুৱা যিহেতু আজি ভাত নাখাওঁ ভাত খাবলৈ নাপায় সেইবাবে আমি এতিয়া খাবলৈ ল'লোঁ জলপান এইফালে কিবা বৰা চাউলৰ লগত দৈ আৰু তাৰে লগত গুড় আমি ল'লোঁ এইফালে মাহঁতো খাই আছে মা দেউতা চবেই খাই আছে এইফালে মই আহিলোঁ অলপমান ৰ'দত বোলো ৰ'দ লৈ লৈ জলপানটোকে খাওঁ আৰু গাইজ আপোনালোকৰ তাতে ক'ব কেনেকুৱা চেলিব্ৰেশ্যন কৰিলে আজি মাঘ বিহু বুলি মেজি জ্বলালে নে নাই আমি ৰেডি হৈ ওলাই আহিলোঁ গাইজ মাহঁতৰ ঘৰলৈ যাবলৈ এয়া আহি প্ৰথমতে আমি সোমালোঁ মিঠাইৰ দোকানত আৰু এইখন আছে বেলতলাত তো ইয়াতে আমি আহি সোমালোঁ মানে মিঠাই ল'ম কি ল'ব আহিছোঁ আমি ইয়াত আমি কি ল'ব আহিছোঁ আজি আমি ক'ত আহিছোঁ ইয়াতে বেলতলা ন ইয়াৰে মিঠাই খুব টেষ্টি আমি আগতো খাইছোঁ সেইবাবে আজি ইয়াতে আহিলোঁ আকৌ মানে ইয়াৰে পৰা এতিয়া মিঠাই লৈ যাম আমি এয়া লৈ ল'লোঁ মিঠাই আৰু এতিয়া যাওঁ আৰু তো এতিয়া ফাৰ্ষ্ট যাম মাহঁতৰ ঘৰত আৰু তাৰে পৰা যাম আইতাহঁতৰ তাত মানে মামাহঁতৰ তাত তো আৰু এইখন হৈছে গকুল চুইটছ বহুত টেষ্টি মিঠাই যোনে যোনে ইয়াৰে ওচৰত থাকে কমেণ্ট ডাউন কৰিব কমেণ্টত আৰু আজি ৰ'দটো ধুনীয়া ওলাইছে বাৰু এওঁৰ আজি জ্বৰ উঠিছে ঠাণ্ডা ঠাণ্ডা লাগিছে ন আজি বিহুৰ দিনাই জ্বৰ কি কৰিব আৰু কালি ৰাতি অলপ দেৰি হ'ল আমাৰ শুওঁতে সেইবাবে তো এতিয়া তথাপিও আমি যাবলৈ ওলাইছোঁ উপায় নাই মানে গধূলিকৈ গ'লে আৰু বেছি ঠাণ্ডা লাগিব বুলি সেইকাৰণে এতিয়াই ওলাইছোঁ মানে ৰ'দে ৰ'দে যাই আহোঁ আকৌ আহিম হা তাৰপিছত এতিয়া ওলালোঁ আৰু এইখনে হ'ল গকুল চুইটছ ইয়াৰে বাহিৰতে এজনী আইতা বহি আছিলে আৰু এওঁ গ'ল হঠাতে তেওঁৰ আশীৰ্বাদ ল'বলৈ দিলে কোন হয় চিনি পায় চিনি নাপায় A few minutes later
আৰু এয়া মোৰ ঘৰত আহি পায় এওঁৰ অলপ গাটো বেয়া হ'ল অলপ ৰেষ্ট ল'লে তাৰ পিছতে পাপাৰ সেৱাটো কৰি ল'লোঁ প্ৰথমতে কাৰণ যিহেতু মোৰ পাপা মেইন আমাৰ ঘৰত পাপাই কি ক'লে বুজি পালেনে গাইজ মানে পাপাই ক'লে যে পথাৰ মাংস অলপ খাই দিয়া বেমাৰ কমি যাব মানে এওঁক ক'লে কাৰণ পথাৰ মাংসত যিহেতু জ্বলা দিছিলে আৰু এয়া মোৰ মা ইমান ধুনীয়াকৈ আশীৰ্বাদ দি আছে আমাক দুয়োকে মা আৰু পাপাৰ আশীৰ্বাদটো সদায় থাকিব আমাৰ লগত আৰু মা পাপাও যেন সদায় ভালে থাকক দাদা বৌৰো আশীৰ্বাদ ল'লোঁ কিন্তু ক্লিপটো লোৱা নহ'ল আৰু এইফালে আমাৰ লাঞ্চ ৰেডি এয়া মাছৰ আঞ্জা তাৰপিছত এইফালে মাংস আঞ্জা এইফালে এইটো মাহৰ দালি আৰু এইফালে পঠা মাংস এইফালে লোকেল মাংস এইটো ধনিয়াৰ চাটনি আৰু এইফালে চব্জি ইমান বিধ আইটেমেৰে আজি খানা আমাৰ উৰুকাৰ খানা বুলিয়ে ক'ব লাগিব কাৰণ আমি উৰুকাত অহা নাছিলোঁ এওঁ আৰু মই সেইবাবে দিল গাৰ্ডেন হৈ গৈছে ইমান টেষ্টি খানা খাব পাই তাকো পাপা আৰু মাৰ হাতৰ আৰু আমি যেহেতু ৰাতিপুৱাও খোৱা নাছিলোঁ মানে মই খোৱা নাছিলোঁ একো কাৰণ পাপা মাক সেৱা কৰা নাছিলোঁ বাবে এতিয়া খোৱাত পাই একদম দবাই খালোঁ The next day. So guys, good morning আৰু যোৱাকালি ৰাতি আমি থাকিলোঁ ঘৰতে আমি যাম বুলি আহিছিলোঁ কিন্তু এওঁৰ বেমাৰ হৈ গ'ল মানে জ্বৰ উঠিছে বহুত সেইবাবে আমি থকা হ'ল ইয়াতেই তো এতিয়াহে আমি ৰাতিপুৱাহে এতিয়া যাব ওলাইছোঁ মানে ঘৰৰ পৰা ডাইৰেক্ট এতিয়া মামাহঁতৰ ঘৰলৈ যাওঁ যিহেতু যোৱাকালি যোৱা নহ'ল কাৰণ এওঁ বেমাৰত পৰি গ'ল আৰু মোক ঘৰতো যাব নোৱাৰিলোঁ সেইবাবে আজি ৰাতিপুৱা আহিলোঁ এতিয়া একেবাৰে ওলাই আহিছোঁ ঘৰৰ পৰা এতিয়া মামাহঁতৰ ঘৰত গৈ সেৱা লৈ তাৰপিছত আমি ডাইৰেক্ট যাম আৰু ঘৰলৈ আৰু মামাহঁতৰ ঘৰ গৈ পোৱাত আইতাহঁতে চবে যা যোগাৰ কৰাত লাগি গৈছে এইফালে মাহী বেদনা চেলাই আছে এইফালে আইতাই আঙ্গুৰ এইফালে ডাঙৰ মামীয়ে বনাইছিলে নাৰিকল পিঠা লাৰু এইফালে সৰু মামীয়ে বনাইছিলে ইমান টেষ্টি নিমকি আৰু এইফালে লাৰু আৰু আমাৰ মাইনাই বনাইছিলে তেল পিঠা ইমান মৰমত আমাক মামীহঁতে খাবলৈ দিছে আৰু দেখিছেনে কিমান মৰম মামীহঁতৰ আইতাহঁতৰ এইফালে মিঠাইও আছিলে কালাকন আমি খাম বাৰু কিন্তু তাৰে আগতে এওঁক মাতি লওঁ এওঁ আছে জুই পুৱাই মানে আইতাক আমি সেৱা ভাগ লৈ লওঁ এয়া আইতা আমাক আশীৰ্বাদ দি আছে আৰু চাবচোন আইতাৰ এটা জমনি এতিয়া আইতাই কি কৰিব আমাক আশীৰ্বাদ দিয়াৰ লগতে আইতাই প'জো দিব ধৰিছে ভিডিঅ'ত দেখিছেনে আপোনালোকৰো বাৰু এনেকুৱা এজনী আইতা আছেনে যিয়ে মানে হওৱাই থাকে আৰু সেইফালৰ পৰা সৰু মামীয়ে কিবা এটা কৈ আছিলে মানে মই হাঁহিত ৰ'ব পৰা নাই ইমান জমনি লাগিছে শুনি কিনে কথাটো আৰু আমি খাই আছো এতিয়া আঙ্গুৰ আৰু বেদনা আইতাই দিলে ভগৱানে ভালে ৰাখক সদায় সুখে থাকে আৰু প্ৰথমতে আমাক সেৱা কৰিলে সৰু মামীয়ে আৰু এয়া মোৰ ডাঙৰ মামী ভালে থাকে সদায় যে ভাল যে চাকৰি পায় বেমাৰ যে নহয় ভাল এটা ল'ৰা যে পায় ভালকে যে পঢ়া শুনা কৰে ভালে যে থাকে সদায় বেমাৰ আদি যে নহয় ভালে থাকে আৰু মোৰ অল টাইম ফেভৰেট সেইটো হ'ল মেগী মামীয়ে বনালে আজি স্পেচিয়েল আমি অহাৰ বাবে মানে মই অহাৰ বাবে মই যিহেতু মেগী খাই খুব ভাল পাওঁ আৰু মেগীৰ লগত দিলে ৰুটি আৰু ঘুগুনি চ' গাইজ দেৰি নকৰি এতিয়া আমি খাবলৈ ধৰোঁ টেষ্টি মেগী কি খাই আছে মেগী খাই আছে মামীয়ে বনোৱা মেগী কেনেকুৱা লাগিছে বহুত টেষ্টি খাওঁ খাব নেকি সোধক এইফালে ভিউৱাৰ্ছক সোধক খাব নেকি মেগী নাখাব নেকি আপুনিয়ে খাব ন দিয়ক আপোনালোকে চাই থাকক এইফালে আমাৰ মামীয়ে বনাইছে যে মামী হেপী বিহু মামী থেংক ইউ চেম টু ইউ মাইনা হাই কৈ দিয়া চবকে হেপী বিহু এটা উইশ কৰি দিয়া হেপী বিহু আৰু ইমান ঠাণ্ডাত গৰম মেগীৰ সোৱাদ লৈ আমি দুয়ো এতিয়া কথা পাতি আছোঁ আৰু আমাৰ মানে খোৱাৰ সময়তো মাইনা মোৰ কথা শেষ নহয় দুনিয়া ইধৰ কি উধৰ হৈ যায় লেকিন हम लोग की यारी ऐसी ही रहेगी একদম ফিল লৈ খাই আছোঁ টেষ্টি হৈছে ন কোৱা এটা খাই আমি এটো কি দিছা মেগী আৰু জলকীয়া বান্ধাকবি আৰু মেগী আৰু ইপি আৰু মেগী
টেষ্টি বনাইছে মানে মেগী আৰু এপি মিক্স হয় লাগব নেকি আৰু নালাগে মানে আপোনালোকে খাই পাইছে নাই বাৰু এনেকৈ মিক্স কৰি কিনে খাই পোৱা নাই যদি খাই চাব গাইজ আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব চ' আজিলৈ আহিছোঁ বাই বাই টেক কেয়াৰ